Good morning guys. আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো আছো ভালে। আৰু মই ৰাতিপুৱা আহি গলো গাড়ীত। মোক মাতিছে লুড হ'ব বুলি 6টা বজাত। এতিয়া কেইটা বাজিল? এতিয়া বাজি গল 9টা। এতিয়ালৈকে কোনো খবৰে নাই। লুড হ'ব বুলি কৈছে, কেতিয়া হয় সেইটো নাই, গম নাপায়। মুঠতে হ'ব আৰু মাতি থৈ দিছে আৰু গাড়ীত থাকিব লাগে, কাৰণ আমি ড্ৰাইভাৰ মানুহ। আমাৰ কোনো হেৰি নাই আৰু। তাৰপিছে কথা এটা হ'ল কি জানে, মানুহে কয় না অপেক্ষা কৰিব লাগে। সঁচাকে অপেক্ষা কৰিব লাগে, কিন্তু অপেক্ষাটো কৰিব লাগে মানুহৰ বাবে নহয়। অপেক্ষা কৰিব লাগে মানুহৰ বাবে নহয়, সময়ৰ বাবে। ভাল সময়ৰ কাৰণে অপেক্ষা কৰিব লাগে। এইগিলা মানুহৰ কাৰণে অপেক্ষা কৰি লাভ নাই, কাৰোবাৰ কাৰণে ৰখি থাকি লাভ নাই। ভাল সময়ৰ কাৰণে ৰখি আছো আমি। একদিন না একদিন সময় ভগৱান দিলে ভাল হ'ব। বেছি দিন নাই আৰু আশা কৰো ভগৱান ভালে ভালে ৰাখিলে আৰু 6 মাহ 1 বছৰ 2025ত ভগৱান দিলে আপোনালোকৰ আশীৰ্বাদত কিবা এটা আগবাঢ়িব পাৰিম আৰু। এই ড্ৰাইভাৰৰ লাইনত বহুত কষ্ট। তথাপিতো আমি সব ড্ৰাইভাৰেই ধৈৰ্য ধৰি কিমান কি হাৰা শাস্তি পাই পিনেও তথাপি আমি এই ড্ৰাইভাৰ লাইনত আছো আৰু। মানুহে কয়, ড্ৰাইভাৰৰ খং উঠিলে কেতিয়া কয়, হেই বাদ দিম আৰু গাড়ী চাড়ী নচলাও এইগিলা মানুহ ঠিক নাই। তথাপি এৰবা নৰে। গাড়ী লাইনটো বেলেগ চিষ্টেম। এইটো আমি এনেকুৱা মায়া বস্তু, আমাৰ এনেকুৱা মায়া কৰ্ম এটা শিকি লৈছে ড্ৰাইভাৰে, যেনিবা মই শিকি লৈছো। এৰবা নৰে। যিমানে যি কওক, আমি বেলেগ কাম কৰবাই নৰো। আমাক ভাল নালাগে, মোৰতো মনে নবহে গাড়ীৰ বাহিৰে বেলেগ কিবা। তো কথা এটা হ'ল, যিমানে যায় যিমান পাৰে যি পাৰে তাকে কৈ থাকক। মানুহৰ কথা কাণ দি লাভ নাই, আৰু মই নিজেও কাণ নিদো। মোৰ ভাল নালাগে। বকি থাক, যাৰ যেনা আছে বকি থাকব লাগে। কোনোবাই কয় ড্ৰাইভাৰ মানুহ ভাল নহয়, মদ খায়, গাঞ্জা খায়, ইটো কৰে সিটো কৰে। সুদূৰ ভাই, মানুহক গালি পাৰি লাভ নাই, বাদ দিয়ক। মুঠতে চবে ভালে থাকক আশা কৰো, আৰু ময়ো ভালে আছো আপোনালোকৰ আশীৰ্বাদত। আৰু যদি ভিডিঅ'টো ভাল লাগে, এই ভিডিঅ'টো মোৰ শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কৰি দিব, আৰু কমেন্টত জনাব ভিডিঅ'টো কেনেকা হৈছে। আৰু মই এজন ড্ৰাইভাৰ মানুহ, যদি ভিডিঅ' ভাল লাগে নেক্সট আৰু ভিডিঅ' দিম। যদি ভাল নালাগে কি কৰিম আৰু। মোৰ আৰু এইখিনি আৰু কি কয় বোলে, মোৰ ভিডিঅ' বনাই একচুৱেলি ভাল লাগে। সঁচা কথা, কোনোবাই ভাল পাক বেয়া পাক সেইটোও মই নাজানো। মুঠতে মোৰতো মই ভাল পাওঁ। ৰাইজৰটো ভাবি লাভ নাই, কাৰণ দুনিয়াত মানুহে কাৰো ভালটো নাচায় বৰ্তমান যুগত। সেইকাৰণে চব বাদ দিয়ক, নিজৰটো নিজে ভাবক। লাইফটো মোৰ হয়, কাৰণ মই ভাবি আছো কেৰিয়াৰটো মই বনাব লাগে। মোৰটো মই বুজি পাম। বাকী চব পংকু কুটি মাৰিম আৰু। সময় আহি আছে। আমাৰ গাঁৱৰ কেইটামান আছে না, নাম নকওঁ এতিয়া, বেছি নহয় 3 মাহ আৰু 3 মাহ 4 মাহ মান টাইম দিছো। ভগৱান আশীৰ্বাদে যদি ভালে ভালে থাকে আৰু আঙুলি সোমাম, মুখতে আঙুলি সোমাম, কটি দি আঙুলি সোমাই দিম। টাইম আহি আছে। 1টা 2টা 3টা 4টা মান আছে আৰু মোৰ শত্ৰু, মোৰ ফেমিলিৰ কাৰণে, মোৰ কাৰণে শত্ৰু। আৰু ইহঁতক মই কব বিচাৰো যে কিমান চাইছো, আৰু মই ভাবছো ভালে হৈ যাব, ভাল নহয়। যিমানে যি কওক, মানুহ চাওক, ডক্তৰ দেখালে মানুহে, যেনিবা ডক্তৰ দেখালে আমাৰ কিবা বেমাৰ হলে ডক্তৰ দেখালে ভাল হয় নে নহয়? ঔষধ খালে ভাল হয়। তেনেকুৱা কিছুমান মানুহ থাকে এনেকুৱা যে বদমাছ টাইপৰ। কাক কি কৰিব লাগে, কাক আঙুলি দিব লাগে, কাৰ লগত কাক ঝগড়া লগাব লাগে, কাজিয়া লগাব লাগে, সেনেকুৱা কিছুমান মানুহ থাকে। আৰু কাৰোবাৰ বদনাম কবা লাগে, সেনেকুৱা মানুহ কিছুমান থাকে।
তে ভাবিছিলো বছৰে বছৰে বছৰটো সলনি হৈ থাকে, মানুহ সলনি হৈ থাকে, সেই হিচাপে ভাবো আৰু মানুহ চেঞ্জ হৈ যাব, ভাল হৈ যাব। আমি সৰুৰ পৰা দেখা পাই আছো এনেকুৱা, ভাবছো আমি আৰু এনেকুৱা নাথাকে মানুহ। সেইটো ভাবি ভাবি আজি নিজৰ ল'ৰা এটা জন্ম পাল, সৰুৰ পৰা দেখা পাই আছো, এতিয়া লগিন ভাল হোৱা নাই। সেইকাৰণে ধৈৰ্য ধৰি আছিলো, ইমান দিন একো কোৱা নাই। বৰ্তমানত মই ক'ব খোজো, যদি ভাল নোহোৱা আৰু 3-4 মাহ টাইম আছে, সেই টাইমৰ ভিতৰত মই পাব লাগে তহঁতক একবাৰ চিধা এনেকে শুই দিম মায়াক চুদাই। এই যে গালি দি পিনে কৈছো, মনত ৰাখবি, গম পাইছ?